হোজাইৰ যোগীজানত প্ৰায় 12 বছৰে পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে অৰ্ধনিৰ্মিত ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ITIৰ বাবে নৱনিৰ্মিত ভৱন। উক্ত পৰিত্যক্ত কাৰিকৰী শিক্ষাৰ ভৱনটো বৰ্তমান ব্যৱহাৰ হ'ব হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকক্ষ হিচাপে। হোজাই অঞ্চলৰ বাবে যোগীজানত কাৰিকৰী শিক্ষাৰ বাবে 2013 চনৰ কংগ্ৰেছ চৰকাৰ আমোলতে চৰকাৰী অনুমোদন ক্ৰমে স্থাপন হৈছিল ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান ITI ভৱন। কিন্তু আশ্চৰ্যজনকভাৱে আজি 12 বছৰে আধাতে পৰিত্যক্ত অৱস্থাত পৰি ৰ'ল এই নিৰ্মাণ ভৱনটো। কিন্তু বৰ্তমান উক্ত পৰিত্যক্ত ভৱনটো ব্যৱহাৰ হ'ব হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকক্ষ ৰূপে। বৰ্তমান চলিত বৰ্ষৰ পৰাই ব্যৱহৃত হ'ব ভৱনটো। চলিত বৰ্ষত প্ৰায় 2000 অধিক ছাত্ৰ ছাত্ৰী স্নাতক নামভৰ্তিৰ অনিশ্চয়তাত ভুগি আছিল আৰু এতিয়া প্ৰায় 1700 ছাত্ৰ ছাত্ৰীক নামভৰ্তি দিয়াৰ নিশ্চয়তা দিয়াৰ উপৰিও এই ভৱনত ক্লাছ কৰাৰ সুবিধা পৰ্যাপ্ত হ'ব। মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ একাডেমী কাউন্সিলৰ এটা দলৰ উপৰিও বিধায়ক ৰামকৃষ্ণ ঘোষে উক্ত ভৱনটো পৰিদৰ্শন কৰে আৰু এই বৰ্ষৰ পৰাই এই ভৱনত ছাত্ৰ ছাত্ৰীৰ ক্লাছ কৰাৰ সুবিধা হ'ব বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰে বিধায়ক ৰামকৃষ্ণ ঘোষে। অন্যহাতে পৰিত্যক্ত অৱস্থাত পৰি থকা ভৱনটো বৰ্তমান ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ অতিৰিক্ত শ্ৰেণীকক্ষ বনাই প্ৰায় 1700 ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ সুনিশ্চিত কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে স্থানীয় ৰাইজে। 13ৰ পৰা এইটো এনেই পৰিত্যক্ত হিচাপে পৰি আছে। তাৰপিছত আমাৰ যোগীজানবাসী ৰাইজে বহুত দৌৰাদৌৰি কৰি এতিয়া বিজেপি গভৰ্ণমেণ্টৰ আমোলত এইটো কলেজ খুলিবৰ কাৰণে প্ৰচেষ্টা চলাইছে আৰু এই প্ৰচেষ্টাটো সফল হৈছে আৰু এতিয়া আমাৰ যোগীজানবাসীৰ যিমান ছাত্ৰ ছাত্ৰী আছে সিহঁতে ইয়াতে চান্স পাব বুলি আমি আশাবাদী। যিহেতু এতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় ক্লাছৰুম হিচাপে ব্যৱহাৰ কৰা হ'ব, যিহেতু এইটো এতিয়া ৰবীন্দ্ৰনাথ ইউনিভাৰ্চিটিৰ আণ্ডাৰত ক্লাছৰুম হিচাপত ব্যৱহাৰ কৰা হ'ব। নিউজ ডেস্ক ৰিপৰ্ট সুহানা লাইভ।